Hello and namaskar everyone. মই দেৱত আপোনাৰ মাজত লৈছো মোৰ এটা নতুন ভিডিঅ' আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ডি কস। সো গাইজ আজি আমি গৈ আছো বিজিনি। সো কিয় গৈ আছো তাৰে গৈ আপোনালোকে গম পাব। চাই দিব ভিডিঅ'টো স্কিপ নকৰাকৈ। মোৰ লগত আছে মোৰ এজন মামা, লগত আছে আৰু এজন মামা, আৰু ইয়াতে আছে আমাৰ বিশেষ ৰিপৰ্টাৰ উদয় বিকি। হাই কৈ দিয়া। সো চাই দিব ভিডিঅ'টো আপোনালোকে, তাত গৈ সব গম পাব স্কিপ নকৰাকৈ। সো চাই থাকক। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। এতিয়া মানে আমি গুগল মেপছত চাই কিনে যাই আছোঁ, মানে আমি ভালকৈ চিনি নাপাওঁ। চ' গুগল মেপছ আমাক লৈ যাই আছে। তো ফাইনেলি গাইজ আমি ইয়াত আহি পালোঁ, আৰু আপোনালোকক মই এবাৰ মন্দিৰটো দেখাই দিছোঁ। চাওক চাওক, মই ভালকৈ ওচৰত যাই আপোনালোকক মই মন্দিৰটো দেখিব চেষ্টা কৰিম। আৰু এই যিটো প্লেচটো হয়, এই প্লেচটোৰ নাম পাণবাৰী। মামা, এইটো প্লেচটোৰ নাম পাণবাৰী না? পাণবাৰী হয়। তো মন্দিৰটো দেখি কিনে আপোনাক কেনেকুৱা লাগি আছে? মোকতো বহুত ভাল লাগিছে, আৰু এনেকুৱা মন্দিৰ আমাৰ ওচৰত নাই, দেখি মোক বহুত ভাল লাগিছে। এইটো চাগে এই চাউথ ইণ্ডিয়ান এই সেইফালে তেনেকৈ লাগিছে, একদম মজা লাগিছে। আপোনালোক অলপ চিনেমেটিক শ্বটত আপোনালোকে চাই লওক। ঠিক আছে। আপোনালোকে যদিহে আহিব বিচাৰে এই মন্দিৰত, চ' আপোনালোকে বিজিনিৰ যিটো পাণবাৰী, চ' গুগল মেপছত আপোনালোকে চাই ল'ব পাৰে। তাত গুগল মেপছৰ দ্বাৰা আপোনালোকে ইয়াত আহিব পাৰে। বহুত ধুনীয়া আৰু বহুত ভাল লাগে। চ' আপোনালোকে আহিব পাৰে ইয়াত। আপোনালোকে আমাৰ মন্দিৰটো চাওঁ না, কি ধুনীয়া বনাইছে। অ' মাই গড, অসমত এনেকুৱা মন্দিৰ নাইয়ে, আৰু এইটোৱে ফাৰ্ষ্ট মন্দিৰ অসমত এনেকুৱা বনাইছে। চ' ইয়াত যিবিলাক লেবাৰৰ কাম আছে সেইবিলাক চব চাউথ ইণ্ডিয়ান উৰিষ্যাৰ লেবাৰ হয়। পোনপ্ৰথমতে আমাক মন্দিৰ দৰ্শন কৰাৰ আগতে আমাক ইয়াতে আমাৰ হাত ভৰি চব ধুব লাগিব। চ' পোনপ্ৰথমে আমি এইবিলাক চব ধুইলোঁ। চ' তাৰপিছত মন্দিৰত দৰ্শন কৰোঁ। দিছ ইজ বিজিনি কালী মন্দিৰ। চাওক কি বনাই পেলাইছে, চাওক না। অসমত চাগে এনেকুৱা মন্দিৰ নাইয়ে, আৰু ডেঞ্জাৰ লাগিছে মন্দিৰটো মোক। চ' ফাৰ্ষ্ট সময়ৰ আগত আমি ইয়াতে দোকানত যাই কিনে চাকিটো লৈ লওঁ, তাত দিব লাগিব। চ' আমি দোকানত যাই আছোঁ, তাত দোকান আছে, চ' লৈ লওঁ। মন্দিৰটো ভাই মই মানছোঁ দে, ক'ব লাগিব মন্দিৰটো এবাৰ ষ্ট্ৰাকচাৰবোৰ চাওক নে, ষ্ট্ৰাকচাৰ। আমি এতিয়া প্ৰসাদ ফুল চুল লৈ ল'লোঁ ইফালে। মোক এটা দিয়ক। আপোনাৰ হাতত নালাগে। অঁ, চ' আপোনালোকে মন্দিৰত আহিলে চ' এইখন দোকানত আহিব পাৰে। ইয়াৰ পৰা চব ফল চল ল'ব পাৰে আপোনালোকে। এতিয়া মন্দিৰত গৈ আছোঁ, খুব চাকি আমি তাত জ্বলাম। চ' চাই থাকক আপোনালোকে। চ' আমি এতিয়া মন্দিৰত সোমাম। আৰু আৰু ছাতি বাহিৰত দিব লাগিব হা। ছাতিটো বাহিৰত জ্বলাই দিব। তো ইয়াতে অলপ আমি বহিলোঁ। চ' ইয়াতে আমি সেৱা সজা কৰিলোঁ। চ' এতিয়া এই পূজা যিখিনি আছে কৰি আছে। চ' প্ৰসাদখিনিও আমি তাত দিছোঁ। চ' পূজাখিনি কৰা হৈ গ'ল ইয়াত। এতিয়া আমি চাকি জ্বলাব নামাত গৈ আছোঁ। তো আমি ইয়াত আমাৰ ধূপ চাকিখিনি জ্বলাই ল'লোঁ। চ' এতিয়া অলপ ফটো চটো উঠোঁ। চ' আপোনালোকে সেই ফটোবিলাক ইনষ্টাগ্ৰামত পাব। আৰু যিটো পূজাৰী আছে সেই পূজাৰীজনক মই এইটো বিষয়ক উদ্দেশ্য মই জনাবলৈ আপোনাক মই চেষ্টা কৰিম।
এতিয়া মই আপোনালোকক অলপ ভিতৰৰ এই যিবিলাক প্ৰস্তুতিবিলাক আছে চ' সেইবিলাক আৰু ভিতৰত কি কি বস্তু আছে মই সেইবিলাক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকে এবাৰ ষ্ট্ৰাকচাৰবিলাক চাওক নাই ষ্ট্ৰাকচাৰ চাওক কি বনাই পেলাইছে মোক কিন্তু ডেঞ্জাৰ লাগিছে এই মন্দিৰটো চ' আপোনালোকে নিশ্চয় এবাৰ আহক বহুত অনুৰোধ থাকিল মোৰ চ' আহি কেনে চাই যাওক চ' মন্দিৰ দৰ্শন কৰি যাওক টেক চাম ব্লেছিং ষ্ট্ৰাকচাৰ ভাল লাগিছে ডেঞ্জাৰ লাগিছে মোক মূৰ্তিবোৰ কেনেকুৱা দিছে চাওক আপোনালোকে ভালকৈ চাওক ভালকৈ স্কিপ নকৰিবি ষ্ট্ৰাকচাৰবিলাক চাই যাওক চ' মই আপোনালোকক এইকাৰণে দেখিব চেষ্টা কৰিছোঁ যে আপোনালোকে নিশ্চয় এবাৰ আহক ইয়াতে ভিজিট কৰি যাওক মন্দিৰ দৰ্শন কৰি যাওক অলপ ব্লেছিং লৈ যাওক কালিমাৰ আমাৰ চ' চাই লওক ডেঞ্জাৰ চ' কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কৰি দিওঁ লগতে ছাবস্ক্ৰাইব কৰিলে আৰু আপোনালোকৰ মৰম নিশ্চয় জনাব চ' মই ডেইলি ব্লগ দি আছোঁ অলপ কষ্ট কৰি আছোঁ আপোনালোকৰ অলপ মোৰ কাৰণে কষ্ট কৰক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক প্লিজ কৰিব চ' এই যিটো এই টেম্পলটো যে আছে যোনে বনাইছে লেবৰবিলাক উৰিষ্যাৰ হয় চ' উৰিষ্যাৰ লেবৰ আহি কেনে ইয়াত বনাই থৈ গৈছে আৰু যিটো আমাৰ কালিমাৰ যিটো মূৰ্তি আছে সেই মূৰ্তিটো ৰাজস্থানৰ হয় চ' আমাৰ পূজাৰীয়ে ক'লে চ' আৰু মন্দিৰটো বেছি দিন হোৱা নাই মানে বনাই কেনে ইয়াত চ' আপোনালোকে আহিব পাৰে ইয়াত চ' বহুত ধুনীয়া আৰু চাব পাৰে কি ধুনীয়া বনাইছে চব জেগাতে মূৰ্তি চাওক সৰু ষ্ট্ৰাকচাৰ কেনেকৈ বনাইছে চাওক আৰু এইটো মন্দিৰটো বহুত বছৰ হ'ল চ' বহুত এইটো মানে 30 বছৰৰ বেছি হৈ গৈছে মন্দিৰটো এইটো আপোনালোকে ফাৰ্ষ্ট ভিউটো চাওক ফাৰ্ষ্ট কেনেকুৱা লাগিছে ফাৰ্ষ্ট ভিউৰ চ' ভাবক ভিতৰত কেনেকুৱা লাগিব চ' নিশ্চয় আপোনালোকে আহিব আশা ৰাখিল হ'ল আৰু ইয়াতে আমি বৰ্তমান প্ৰসাদ দিছে আমি প্ৰসাদ খাই আছোঁ চ' আপোনালোকে আহি কিনে আপোনালোকে প্ৰসাদ লৈ যাওক চ' এতিয়া আমাৰ চব হৈ গ'ল চ' আমি এতিয়া ঘৰত যাব ৰেডি চ' এইখন হ'ল আমাৰ গাড়ী দি আহিছিলোঁ আমি চ' ঘৰত যাব ৰেডি চ' আৰু ভোক লাগিছে আগত খানাটো মেইন আগত খানা খাম তাৰপিছত ঘৰত যাম আৰু ইফালে ঘৰত যাই থকা অৱস্থা আমি দেখাবলৈ ইহঁতে পিকনিক ভোজ পানে কি কয় সেইটো খাই আছে আৰু সেই যে আপোনাৰ খেলৰ ছবিবোৰ আছে সেইটো চাগে উৰুকাত জ্বলাব সিহঁতে আৰু গাইজ চ' বহুতে কৈ থাকে যে মই ৱাৰ্ডটো বেছিকৈ কওঁ মানে সেইটো মানে অভ্যাস হৈ গৈছে ন অভ্যাসত পৰিণত হৈছোঁ চ' মানে নক'লে এতিয়া চাইতেও কৈ আছোঁ মই মানে এইটো নক'লে আৰু নহয়ে মানে চ' আশা কৰোঁ এইটো মই কমাই আনিম আৰু গাইজ মই বৰ্তমান ডেইলি ব্লগ কৰি আছোঁ চ' আপোনালোকে বহুত কষ্ট হয় ৰাতিকৈ এডিট কৰা শুই এটা মৰ্ণিঙত ভিডিঅ' আপলোড আছোঁ বহুত কষ্ট হৈছে আপোনালোকে অলপ কষ্ট কৰক মোৰ কাৰণে যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু পালে 2 জনৰ দ্বাৰা ছাবস্ক্ৰাইব কৰি দিব প্লিজ চ' ভাল লাগিব আৰু কমেণ্টত আপোনালোকৰ মৰম দিব আৰু ভিডিঅ'ৰ ভাল লাগিলে লাইক কৰিব